পাঁচ ওয়াক্ত নামাজৰ কোন ৰাকাতত সূৰা ফাতিহাৰ লগত অন্য সূৰা পঢ়িব লাগে আৰু কোন ৰাকাতত সূৰা ফাতিহাৰ লগত অন্য কোনো সূৰা পঢ়িব নালাগে, অকল সূৰা ফাতিহা পঢ়িব লাগে। আমি প্ৰথমতে আলোচনা কৰিম কোন ওয়াক্তত কেই রাকাত নামাজ হয় আৰু কি এই নামাজৰ নাম কি, নিয়ত কেনেকৈ কৰিব লাগে, আৰবী অসমীয়া নিয়ত সহ মই কৈ দিম। সকলো নামাজৰ নিয়তখিনি মই কৈ দিম। আমি আৰম্ভ কৰিম ফজৰৰ পৰা। ফজৰৰ সৰ্বমুঠ 4 রাকাত নামাজ হয়। 2 রাকাত সুন্নত, 2 রাকাত ফরজ। সুন্নত 2 রাকাত প্রথমতে পঢ়িব লাগে, তাৰ পিছত 2 রাকাত ফরজ পঢ়িব লাগে। সুন্নত নামাজ গুৰুত্বপূৰ্ণ সুন্নত, ইয়াতে তাকিদ আহিছে, সুন্নতে মুআক্কাদা বুলি কোৱা হয়। এই নামাজ পঢ়িবই লাগিব, জানি বুজি এৰি দিলে আপুনি গুনাহগাৰ হ'ব। এই সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কই মই আল্লাহৰ ওয়াস্তে ফজৰৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি প্রত্যেক রাকাততে 2 রাকাত নামাজটো প্রত্যেক রাকাততে সূরা ফাতিহাৰ লগত অন্য সূরা পঢ়িব লাগিব। ফৰ এক্সাম্পল, আপুনি আৰম্ভণিত তাকবীৰে তাহৰিমাৰ পিছত সানা পঢ়িলে, আউযু বিল্লাহ বিসমিল্লাহ সূরা ফাতিহা, ইয়াৰ পিছত আপুনি কুলিয়া পঢ়িলে, তাৰ পিছত দ্বিতীয় রাকাতত বিসমিল্লাহ পঢ়ি সূরা ফাতিহা পঢ়িলে আৰু সূরা ইজাজা পঢ়িলে। এনেকৈ 2 রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব লাগিব। সুন্নত 2 রাকাত পঢ়ি উঠি ফজৰৰ 2 রাকাত ফরজ নামাজ আপুনি পঢ়িব লাগিব। ফরজ নামাজৰ নিয়ত আপুনি আৰবীত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিয়তটো আকৌ কৈছো, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ফজৰৰ 2 রাকাত ফরজ নামাজ পঢ়ি আছো, আল্লাহু আকবার। এই 2 রাকাত নামাজতো আপুনি সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব। আৰু ফজৰৰ নামাজৰ ওয়াক্ত হৈছে সুবহ সাদিকৰ পৰা সূৰ্য উদয় হোৱাৰ আগলৈকে। সূৰ্য উদয় হোৱাৰ প্ৰায় 2 মিনিট মান আগলৈকে আপুনি ফজৰৰ নামাজ পঢ়িব পাৰে। কিন্তু কেতিয়াবা যদি আপুনি খাৰ পাই দেৰিকৈ, বেলি উঠাৰ পিছত খাৰ পাইছে, তেতিয়াও আপোনাৰ কাৰণে ওয়াক্ত হয়, তেতিয়াও আপুনি সুন্দৰকৈ অজু কৰি 2 রাকাত ফরজ 2 রাকাত সুন্নত, প্ৰথমতে সুন্নত 2 রাকাত, তাৰ পিছত ফরজ 2 রাকাত আপুনি আদায় কৰি ল'ব। তাৰ পিছত জোহৰৰ নামাজ। জোহৰৰ নামাজ সৰ্বমুঠ 12 রাকাত নামাজ হয়। 4 রাকাত সুন্নত, 4 রাকাত ফরজ, 2 রাকাত সুন্নত, 2 রাকাত নফল। প্রথমতে যে 4 রাকাত সুন্নত নামাজ পঢ়া হয়, এই সুন্নতক সুন্নতে মুআক্কাদা বুলি কোৱা হয়, গুৰুত্বপূৰ্ণ সুন্নত, আপুনি পঢ়িবই লাগিব। এই সুন্নতৰ নিয়ত আপুনি আৰবীত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে জোহৰৰ 4 রাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি মনত ৰাখিব, এই সুন্নতৰ 4 রাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব লাগিব। ফৰ এক্সাম্পল, আপুনি আৰম্ভণিত তাকবীৰে তাহৰিমাৰ পিছত সানা পঢ়িলে, আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি সূরা ফাতিহা পঢ়ি কুলিয়া পঢ়িলে, দ্বিতীয় রাকাতত সূরা ফাতিহা পঢ়ি ইজাজা পঢ়িলে। এনেকৈ 2 রাকাত যেতিয়া হৈ যায়, তাশাহুদ পঢ়ি আপুনি উঠি আহিলে, তৃতীয় রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত তাব্বাত ইয়াদা পঢ়িলে, চতুৰ্থ রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাস পঢ়িলে। এনেকৈ প্ৰত্যেক রাকাততে সুন্নত 4 রাকাততে প্ৰত্যেক রাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব লাগিব। মই এটা উদাহৰণ দিছো, আপুনি বেলেগ সূৰা দিও পঢ়িব পাৰে। তাৰ পিছত আপুনি জোহৰৰ 4 রাকাত ফরজ নামাজ পঢ়িব। ফরজ নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিজ যুহরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত কলে মই আল্লাহৰ ওয়াস্তে জোহৰৰ 4 রাকাত ফরজ নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি মন কৰিব, জোহৰৰ 4 রাকাত ফরজ নামাজৰ প্ৰথম 2 রাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা আপুনি মিলাব, কিন্তু বাকি 2 রাকাতত সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব নালাগে, অকল সূরা ফাতিহা পঢ়িব লাগে। আপুনি প্ৰথম রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত কুলিয়া পঢ়িলে, দ্বিতীয় রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত ইজাজা পঢ়িলে, কিন্তু তৃতীয় আৰু চতুৰ্থ রাকাতত অকল সূরা ফাতিহা পঢ়িব, অন্য কোনো সূরা পঢ়িব নালাগে। তাৰ পিছত
আপুনি জোহৰৰ 2 ৰাকাত সুন্নত নামাজ, ফৰজৰ পিছত আকৌ 2 ৰাকাত সুন্নত নামাজ আছে, এই সুন্নতটো সুন্নতে মুআক্কাদা বুলি কোৱা হয়, গুৰুত্বপূৰ্ণ সুন্নত, আপুনি এৰি দিব নোৱাৰে। এই সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি যুহরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে জুহুৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। এই 2 ৰাকাততে আপোনাৰ সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। তাৰ পিছত আকৌ জুহুৰৰ 2 ৰাকাত নফল নামাজ, এই নফল নামাজ নপঢ়িলে গুনাহ নহয়, নামাজ নপঢ়িলেও গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব আছে। আৰু নফল নামাজবোৰ আমি বেছি বেছি পঢ়িব লাগে, সেই কাৰণে যে কিয়ামতৰ দিনাখন যদি আমাৰ ফৰজত কিবা কমি হৈ যায়, এই সুন্নতে আমাক সেফ গাৰ্ড দিব, তাতে সহায় হ'ব, পৰিপূৰ্ণ হ'ব। এইবোৰ নামাজক পৰিপূৰক নামাজ বুলি কোৱা হয়, সেই কাৰণে আমি এই নামাজ পঢ়িব লাগে। জুহুৰৰ 2 ৰাকাত নফল নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি যুহরি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে জুহুৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। এই নফল 2 ৰাকাতৰো 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। তাৰ পিছত আহক আসৰৰ নামাজ। আসৰৰ নামাজ সৰ্বমুঠ 8 ৰাকাত নামাজ হয়, 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ। আসৰৰ 4 ৰাকাত যি সুন্নত প্ৰথমতে পঢ়া হয়, এই সুন্নত কিন্তু নপঢ়িলে গুনাহ নহয়। এই সুন্নতক সুন্নতে গায়ৰ মুআক্কাদা বুলি কোৱা হয়। ইয়াত তাকিদ অহা নাই, বহুত গুৰুত্বপূৰ্ণ হোৱা নাই, কিন্তু আপুনি যদি পঢ়ে বহুত সওয়াব আছে। কিন্তু নপঢ়িলে এজন মানুহে যদি পঢ়া নাই, সেইজনক অভিশাপ দিব নালাগে, লানত কৰিব নালাগে বোলে সুন্নত পঢ়া নাই। পঢ়িলে সওয়াব আছে, নপঢ়িলে গুনাহ নাই। আপুনি যদি পাৰে, সময় আছে, আপুনি পঢ়ি ল'ব। আৰু আসৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল আসরি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ বাস্তে আসৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি এই 4 ৰাকাত সুন্নতটো আপুনি প্ৰত্যেক ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। যিদৰে জুহুৰৰ 4 ৰাকাত সুন্নত নামাজত প্ৰতি ৰাকাতত আপুনি সূৰা মিলাইছে, প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত এটা এটাকৈ সূৰা আপুনি মিলাব লাগিব। আৰু সূৰা মিলোৱাৰ নিয়মটো আপুনি সিৰিয়ালি মিলাব লাগিব। কোৰআনে কাৰিমৰ আৰম্ভণি সূৰা বাকাৰাৰ পৰা আৰু শেষ হৈছে সূৰা নাছলৈকে আপুনি এই সিৰিয়াল পঢ়িব লাগিব। যদি আলাম তাৰাৰ পৰা আপুনি 10টা সূৰা জানে, তেতিয়াহ'লে প্ৰথম ৰাকাতত আলাম তাৰা, দ্বিতীয় ৰাকাতত লিইলাফি কুৰাইশ, এনেকুৱা সিৰিয়াল আপুনি পঢ়িব লাগিব। তাৰ পিছত আসৰৰ 4 ৰাকাত ফৰজ নামাজ, ফৰজ নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল আসরি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে আসৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি এই 4 ৰাকাত ফৰজৰো প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব, কিন্তু বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব, অন্য কোনো সূৰা মিলাব নালাগে। যিদৰে জুহুৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়োতে প্ৰথম 2 ৰাকাতত সূৰা মিলাইছে, বাকি 2 ৰাকাতত সূৰা মিলোৱা নাই। এই নিয়মতে আসৰৰ 4 ৰাকাত ফৰজ নামাজ আপুনি পঢ়িব। এতিয়া আহক মাগৰিবৰ নামাজ। মাগৰিবৰ নামাজ সৰ্বমুঠ 7 ৰাকাত নামাজ হয়। প্ৰথমতে 3 ৰাকাত ফৰজ নামাজ, তাৰ পিছত 2 ৰাকাত সুন্নত, তাৰ পিছত 2 ৰাকাত নফল নামাজ। ফৰজ 3 ৰাকাত নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা 3 রাকাতি সালাতিল মাগরিবি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে মাগৰিবৰ 3 ৰাকাত ফৰজ নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি মন কৰিব। মাগৰিবৰ 3 ৰাকাত ফৰজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব, বাকি 1 ৰাকাত থাকিল, সেই 1 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব, অন্য কোনো সূৰা পঢ়িব নালাগে। ইয়াৰ পিছত মাগৰিবৰ 2 ৰাকাত সুন্নত নামাজ। সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল মাগরিবি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে মাগৰিবৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰাতে আপুনি এই নামাজ পঢ়িব। আৰু সুন্নতৰ 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। ইয়াৰ পিছত মাগৰিবৰ 2 ৰাকাত নফল নামাজ। এই নফল নামাজ নপঢ়িলে আপোনাৰ গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব আছে। মই আগতে ক'লো যে নফল ইবাদত আমি বেছি কৰিব লাগে, সেই কাৰণে যে কিয়ামতত আমাৰ এই নফলে কিন্তু ফৰজৰ
কমি পুৰা কৰিব, সেফ গাৰ্ড দিব। সেইকাৰণে নফল নামাজ আপুনি পঢ়িব। মাগৰিবৰ 2 ৰাকাত নফল নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল মাগরিবি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে মাগৰিবৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি এই নফল নামাজৰো 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। এতিয়া হওক ইশাৰৰ নামাজ। ইশাৰৰ নামাজ আপুনি প্ৰথমতে 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল আৰু 3 ৰাকাত বিত্ৰি নামাজ। ইশাৰৰ আৰম্ভণিত যে 4 ৰাকাত সুন্নত নামাজ পঢ়া হয়, এই সুন্নত নামাজ হৈছে সুন্নতে গায়ৰ মুআক্কাদা, নপঢ়িলে গুনাহ নহয়। যিদৰে আসৰৰ ফৰজ নামাজৰ আগত 4 ৰাকাত সুন্নত নামাজ হয় সুন্নতে গায়ৰ মুআক্কাদা, ঠিক তেনেদৰে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ আগত 4 ৰাকাত যে সুন্নত পঢ়া হয়, এই সুন্নতক সুন্নতে গায়ৰ মুআক্কাদা বুলি কোৱা হয়। নপঢ়িলে গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব আছে। যেতিয়া সময় আছে এই 4 ৰাকাত সুন্নত নামাজও আপুনি পঢ়িব। ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ বাস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি মন কৰিব। ইশাৰৰ এই 4 ৰাকাত সুন্নতৰ প্ৰতি ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। যিদৰে আপুনি জুহুৰৰ ফৰজৰ আগত যি 4 ৰাকাত নামাজত প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাইছে, আসৰৰ 4 ৰাকাত সুন্নত নামাজৰ প্ৰত্যেক ৰাকাততেই সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাইছে, ঠিক তেনেদৰে ইশাৰৰ 4 ৰাকাত সুন্নতৰ প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। তাৰ পিছত ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ। ফৰজ নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি ফৰজৰ 4 ৰাকাতৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব, অন্য কোনো সূৰা পঢ়িব নালাগে। ইয়াৰ পিছত ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ। সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি এই সুন্নতৰ 2 ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। তাৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ। এই নফল নামাজো নপঢ়িলে গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব আছে। এই নফল নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি যিকোনো সূৰা দি এই নামাজ পঢ়িব। তাৰ পিছত 3 ৰাকাত বিত্ৰি নামাজ আপুনি পঢ়িব লাগিব। বিত্ৰি নামাজ ওয়াজিব হয়। বিত্ৰি নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 3 রাকাতি সালাতিল বিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ বাস্তে বিত্ৰিৰ 3 ৰাকাত ওয়াজিব নামাজ পঢ়ি আছো, আল্লাহু আকবার এনেকৈ নিয়ত কৰি মনত ৰাখিব, বিত্ৰি নামাজৰ প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব লাগিব। কিন্তু বিত্ৰি নামাজৰ 3য় ৰাকাতৰ কেৰাতৰ পিছত ৰুকুত যোৱাৰ আগত বিশিষ্টটি তাকবীৰৰ পিছত আপুনি দুআ কুনুত পঢ়িব লাগে, আৰু বিত্ৰি নামাজত দুআ কুনুত পঢ়াটো হৈছে ওয়াজিব। 3য় ৰাকাতৰ কেৰাত যেতিয়া আপুনি শেষ কৰিলে আপুনি ৰুকুত নগৈ আল্লাহু আকবার কৈ হাত উঠাই আকৌ হাত বান্ধি ল'ব। মহিলা মা ভনীসকল কান্ধলৈকে হাত উঠাব, চিনাৰ ওপৰত হাত বান্ধিব। আমাৰ পুৰুষ ভাইসকলে কাণৰ লঠি বৰাবৰ হাত তুলিব আৰু নাভিৰ তলত হাত বান্ধিব। তাৰ পিছত আপুনি দুআ কুনুত পঢ়িব লাগিব, আল্লাহুম্মা ইন্না নাস্তাঈনুকা ওয়া নাস্তাগফিরুকা ওয়া নু'মিনু বিকা ওয়া নাতাওয়াক্কালু আলাইকা ওয়া নুসনি আলাইকাল খায়র ওয়া নাশকুরুকা ওয়া লা নাকফুরুকা ওয়া নাখলাউ ওয়া নাতরুকু মান ইয়াফজুরুকা আল্লাহুম্মা ইয়্যাকা না'বুদু ওয়া লাকা নুসাল্লি ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق। এই দুআ কুনুত পঢ়াটো হৈছে ওয়াজিব। যদি কোনোবাই এই দুআ কুনুত নাজানে, এই দুআটি নাজানে, তেতিয়াহ'লে তেওঁলোকে এই ঠাইত
অন্য যিকোনো দোৱাই মসনুনা মনকুলা জানে সেই দোৱা পঢ়িলেও কুনুত আদায় হৈ যাব। আপুনি যদি ৰব্বানা আতিনা ফিদ দুনিয়া পঢ়ে আপোনাৰ হৈ যাব। ৰব্বানা জলামনা আনফুসানা যদি আপুনি জানে, যিকোনো দোৱাই মসনুনা মনকুলা জানে এই ঠাইত পঢ়িলে আপোনাৰ কুনুত আদায় হৈ যাব। আল্লাহ তাআলা আমাক সকলোকে 5 ওয়াক্ত নামাজ যথা সময়ত সহি আদায় কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।